ৰাজনীতিত মানে কি হৈছে এটা ছেকশ্যন থাকে পাবলৈ আহে আৰু এটা ছেকশ্যনৰ বাবে দিবলৈ আহে। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ কথা কৈছোঁ। ভাৰতীয় জনতা প্ৰতিজন কাৰ্যকৰ্তাই ইয়াতে মানে নিজকে উৎসৰ্গা কৰি দিবলৈহে পাৰ্টিত জইন কৰে। ইয়াতে কোনো ব্যক্তিৰ চিন্তা বা মোৰ ব্যক্তিগত লাভালাভৰ কাৰণে ইয়াতে আহে মই নাভাবোঁ। সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি যিসকল আপুনি দেখিছে আমাৰ কাৰ্যকৰ্তাসকল, তাতে মই অনুভৱ নকৰোঁ যে কোনোবাই এনেকৈ গৈ পেলাই তেওঁলোকে ক'ৰবাত গাত দাগ লাগিছে। চবেই দিবলৈ আহে, কাৰণে দিবলৈ অহা কাৰ্যকৰ্তাৰ দাগ কেনেকৈ লাগিব পাৰে। সেইকাৰণে ইয়াৰ সুযোগটো মোৰ মতে খুব 0% হয়। কাৰণ কি ইয়াতেতো পাবলৈ একো নাহেই, নিজকেও দি দিয়ে। আমাৰ বহুত এনেকৈ আছে, আমাৰ আপুনি চাব কুশাফাও ঠাকৰে, নানাজী দেশমুখ, এনেকৈ বহুত এনেকৈ বিজেপিৰ কাৰ্যকৰ্তা আছে। তেওঁলোকৰ সৰ্বস্ব দি দিছে, একোৱেই ৰখা নাই। আপুনি আমাৰ যিজন আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি, যিজন নাম জনসংঘ আছে, জনসংঘৰ যিজন আমাৰ সভাপতি আছিলে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, তেখেতে কলকাতা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিলে। তেখেতে মাত্ৰ 33 ইয়াৰ্ছত কলকাতা ইউনিভাৰ্চিটিৰ নিচিনা এটা উচ্চ মানদণ্ডৰ অনুষ্ঠানৰ তেখেতে ভাইচ চেঞ্চেলৰ হৈছিলে। তেখেতৰ দেউতাকো ভাইচ চেঞ্চেলৰ আছিলে, ডক্টৰ ছাৰা আশুতোষ মুখাৰ্জী, বাংলাৰ বাঘ বুলি কয়। তেখেতে প্ৰথম যিটো আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ হৈছিল আমাৰ নেতৃত্বত, জৱাহৰলাল নেহৰুৰ নেতৃত্বত, সেই চৰকাৰতে তেখেত মন্ত্ৰী আছিল। সেই মন্ত্ৰীত্ব বাদ দি দেশৰ মানে এক দেশ মে দো বিধান দো নিশান দো প্ৰধান নেহি रहेगा, আৰু দেশখনৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত তেখেতে সেই চৰকাৰৰ পৰা ওলাই আহিছিলে আৰু ভাৰতীয় জনসংঘৰ জন্ম দিছিল। তেখেতে সৰ্বস্ব বলিদান দিছিল, মানে তেখেতৰ প্ৰাণ আহুতিটো মানে সৰ্বস্ব বুলি মানে নিজৰ প্ৰাণ দিছিল। তেখেত জানে তেখেত কাশ্মীৰত গ'লে তেখেতক মাৰি পেলাব। তেখেতে জানি বুজি যে মই তাতে গ'লে মোক মাৰিয়ে পেলাব, তথাপিও তেখেত তাতে গৈ পেলাই নিজক মানে নিজৰ বলিদান দিছে।